আই নিউজ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান প্ৰাইম উইথ শান্তনু ভূঞালৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি এক বিশেষ বিষয় লৈ আমি আলোচনা কৰিম। ইতিমধ্যে নিৰ্বাচনী ৰণদংকা বাজিছে সমগ্ৰ ৰাজ্যতেই। নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। 3টা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাক লৈ বিভিন্ন তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। শাসনাধিষ্ঠিত বিজেপিয়ে হওক বা অন্যান্য দলসমূহেও ইতিমধ্যে তেওঁলোকে ৰণচালি দিছে। নিৰ্বাচনৰ বাবে তেওঁলোক সাজু হোৱা পৰিলক্ষিত হৈছে। কেনেধৰণে সৰ্বসাধাৰণৰ মাজত ভোটাৰৰ মাজত সোমাব পাৰি তাৰ বাবে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। তেওঁলোকে ভোটাৰৰ মাজত সোমাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে BPF দলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে ইতিমধ্যে মহাজোঁটত যোগদান কৰিছে। এই মুহূৰ্তত অত্যন্ত পলিটিকেল ব্ৰেকিং নিউজ বুলি ক'ব পাৰি। এই মুহূৰ্তত যিহেতু মহাজোঁটত ইতিমধ্যেই কংগ্ৰেছ দল, AIUDF দল, জাতীয় গণমৰ্চা, CPI ML আৰু BPF এই 7টা দলে ইতিমধ্যে মহাজোঁটত অংশীদাৰ হৈছে। আৰু মহাজোঁটৰ অনাগত সময়ত তেওঁলোকে কেনেধৰণে নিৰ্বাচনত তেওঁলোকে কেনেধৰণে অৱতীৰ্ণ হ'ব সেই লৈ এক ডাঙৰ প্ৰশ্ন ইতিমধ্যে আহি পৰিছে। আৰু আমি এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে মহাজোঁটত মুখ্যমন্ত্ৰী কোন হ'ব। যদি কিবা কাৰণে মহাজোঁটে চৰকাৰ গঠন কৰিব পাৰে, কংগ্ৰেছ, AIUDF, BPF নেতৃত্বাধীন এই মহাজোঁটে যদি চৰকাৰ গঠন কৰিব পাৰে, তেতিয়াহ'লে কোন হ'ব পাৰে মহাজোঁটৰ মুখ্যমন্ত্ৰী। এই মুহূৰ্তত কিন্তু এক ডাঙৰ পলিটিকেল কুৱেশ্যন, ডাঙৰ ৰাজনৈতিক প্ৰশ্ন এই মুহূৰ্তত। গতিকে দেখা যায় যে কংগ্ৰেছৰ শীৰ্ষতম নেতা, কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা আছে, AIUDFৰ বদৰুদ্দিন আজমল আছে। আজি যিহেতু BPFৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলেও যেতিয়া মহাজোঁটত যোগদান কৰিছে, গতিকে হাগ্ৰামা মহিলাৰী হ'ব পাৰে নেকি পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ কাৰণে প্ৰক্ষেপিত প্ৰাৰ্থী। গতিকে এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ। আনহাতে আঞ্চলিক গণমৰ্চাৰ সাংসদ অজিত কুমাৰ ভূঞাও আছে। গতিকে এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে বহুকেইজন নেতাৰ সমষ্টি হৈছে মহাজোঁট। গতিকে এই মহাজোঁটে যদি চৰকাৰ গঠন কৰে, তেতিয়াহ'লে কোন হ'ব পাৰে মহাজোঁটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। এই মুহূৰ্তত কিন্তু এটা ডাঙৰ প্ৰশ্ন। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে BPFে আজি মহাজোঁটত যোগদান কৰিছে আনুষ্ঠানিকভাৱে। কালি টুইটযোগে হাগ্ৰামা মহিলাৰ টুইটযোগে জনাইছিল আৰু আজি সাংবাদিক মেলযোগে তেওঁলোকে এই BPF দলত যোগদান কৰিছে। আমি যাব বিচাৰিছোঁ আমাৰ নিউজ ডেস্কত উপস্থিত থকা আমাৰ সাংবাদিক অংকুৰ কুমাৰ কলিতাৰ ওচৰলৈ। অংকুৰ কুমাৰ কলিতা, যিহেতু আপুনি আজি যি মহাজোঁটৰ যি সংবাদ মেলত আপুনি গৈছিল, গতিকে আপুনি কি ভাবে এই গোটেই পৰিস্থিতিটো কেনেকুৱা ধৰণৰ হ'ব বুলি আপুনি ভাবে? হয় শান্তনু ভূঞা, এটা কথা ক'ব লাগিব, যিহেতু আজি মহানগৰী ছিগনেট ইনত এখন গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন কৰিছিল 6 মহাজোঁট দলে। আৰু 6 মহাজোঁট দলৰ সেই গুৰুত্বপূৰ্ণ সংবাদমেলখনত মই যিহেতু উপস্থিত আছিলোঁ, আৰু সেই সংবাদমেলখনত 6 যি মহাজোঁট শক্তি, কংগ্ৰেছ, AIUDF, লগতে আঞ্চলিক গণমৰ্চা, CPM, CPI ML আৰু CPI, এই 6 মহাজোঁটে এখন বিশেষ গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন কৰিছিল। আৰু সেই সংবাদমেলখনৰ মূল বিষয়বস্তু আছিল যে আজিৰে পৰা যিহেতু 6 নহয় 7 মহাজোঁট শক্তি একত্ৰিত হৈছে আৰু তেওঁলোকে আগন্তুক নিৰ্বাচনৰ বাবে মহাজোঁট বন্ধনৰ যি শক্তি, সেই শক্তি আগতকৈ দুগুণ কৰিবৰ কাৰণে তেওঁলোকে BPF দলক নিমন্ত্ৰণ কৰিছিল। আৰু BPF দলে আজি সেই মহাজোঁট বন্ধনৰ যি গুৰুত্বপূৰ্ণ সংবাদমেলখন আছিলে, এই সংবাদমেলতেই কিন্তু BPF দলৰ হৈ হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে আজিৰে পৰা 6 নহয় তেওঁলোকে 7 দল লগ হৈ মহাজোঁট শক্তি গঠন কৰিছে। লগতে এটা কথা ক'ব লাগিব, এই মুহূৰ্তত যিহেতু 21ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু যিহেতু নিৰ্বাচন আয়োগে অসমকে ধৰি 5 ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে, সেই মুহূৰ্তত কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু আন ৰাজনৈতিক দলৰ দৰে বৰ্তমান যিহেতু বিজেপি চৰকাৰ আৰু 5টা বছৰ কাৰ্যকালেৰে বিজেপি চৰকাৰে আগন্তুক নিৰ্বাচনত কেনেধৰণৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, এই মুহূৰ্তত কিন্তু সেয়া এক ডাঙৰ প্ৰশ্ন। কাৰণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু আন ৰাজনৈতিক দলৰ দৰে বিজেপিয়েও তেওঁলোকৰ প্ৰচাৰ চলাই আছে, বা তেওঁলোকে যি কেন্দ্ৰৰ প্ৰভাৱশালী নেতাসমূহ আছে, নেতাসমূহে কিন্তু এই মুহূৰ্তত বা যোৱা দিনকেইটাত কিন্তু অসমলৈ আহিছে। লগতে অসমলৈ আহি তেওঁলোকে বিজেপি যিসমূহ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকৰ হৈ কিন্তু তেওঁলোকে প্ৰচাৰ চলাই আছে। আৰু আজি যিহেতু মহাজোঁট শক্তিৰ সেই বিশেষ গুৰুত্বপূৰ্ণ সংবাদমেলখন আয়োজন কৰিছিল, আৰু তাত আনুষ্ঠানিকভাৱে কিন্তু BPF দলে যোগদান কৰিছে। আৰু এতিয়াৰে পৰা 6 নহয় 7 মহাজোঁটে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু সেই মহাজোঁটখনত 6 দলৰ লগতে BPF দলৰ হাগ্ৰামা মহিলাৰী আৰু লগতে ৰিপুণ বৰালৈ অজিত কুমাৰ ভূঞাকে ধৰি কেইবাজনো শীৰ্ষ নেতা কিন্তু সেই বিশেষ সংবাদমেলখনত উপস্থিত আছিল। আৰু এই মুহূৰ্তত কিন্তু এটা কথা ক'ব লাগিব, যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই আৰু ইতিমধ্যে তেওঁলোকে যি জোঁটবন্ধন আৰম্ভ কৰিছে, আৰু
এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে যদি পুনৰ যদি বিজেপি চৰকাৰে যদি বিজেপি দলে যদি আগন্তুক বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন কৰিব নোৱাৰে, অৰ্থাৎ যদি মহাজোঁট বন্ধনে যদি বা মহাজোঁট শক্তিয়ে যদি চৰকাৰ গঠন কৰে, সেই চৰকাৰত কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব, সেয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন। কাৰণ আজি যিহেতু মহাজোঁট বন্ধনৰ সেই গুৰুত্বপূৰ্ণ সংবাদমেলখন আছিল আৰু সেই সংবাদমেলখনত যিহেতু ৰিপুণ বৰা উপস্থিত আছিল, অজিত কুমাৰ ভূঞা উপস্থিত আছিল, যদি মহাজোঁট বন্ধনে 21 নিৰ্বাচনত যদি চৰকাৰ গঠন কৰে, প্ৰদ্যুৎ বৰদলৈ নে গৌৰৱ গগৈ নে ৰিপুণ বৰা নে লুৰিণজ্যোতি গগৈ, যিহেতু আৰু আন দুটা আঞ্চলিক ৰাজনৈতিক দল আছে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ, ইয়াৰে ভিতৰত কোনে 21 নিৰ্বাচনত মুখ্যমন্ত্ৰী হ'ব, এই মুহূৰ্তত কিন্তু ডাঙৰ কথা। কাৰণ কিয়নো এটা কথা ক'ব লাগিব, যিহেতু বিজেপিয়ে প্ৰচাৰ চলাই আছে বা বিজেপিয়ে 5টা বছৰ তেওঁলোকে অতিক্ৰম কৰিলে আৰু 21 নিৰ্বাচনত তেওঁলোকে প্ৰচাৰ অব্যাহত ৰাখিছে। যদি বিজেপিয়ে চৰকাৰ গঠন কৰে, তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালে পুনৰ মুখ্যমন্ত্ৰী হ'বনে নে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব, সেয়াও এক ডাঙৰ প্ৰশ্ন। কিন্তু আজিৰ বিষয়টো হৈছে, যিহেতু আজি মহাজোঁট বন্ধনে সেই গুৰুত্বপূৰ্ণ সংবাদমেলখন আয়োজন কৰিছিল আৰু সেই সংবাদমেলখনত যিহেতু তেওঁলোকে আনুষ্ঠানিকভাৱে 6 মহাজোঁট শক্তিৰ লগতে এতিয়া BPF দলো জড়িত হৈছে আৰু BPF দলত জড়িত হৈ BPF দলৰ যি হাগ্ৰামা মহিলাৰে তেওঁৰ যি মন্তব্য সংবাদমেলখনত তেওঁ মন্তব্য দাঙি ধৰিছিল আৰু তেওঁ কৈছিল যে মই যিহেতু বিজেপিৰ ত্যাগ কৰিছোঁ, মই বিজেপি থকালৈ মই বিজেপি জীয়াই ৰাখিছিলোঁ আৰু মই বিজেপিত নাই, মানে এতিয়া বিজেপি শেষ। লগতে এটা কথা ক'ব লাগিব, বিজেপিয়ে 21 নিৰ্বাচনৰ বাবে তেওঁলোকে কৈছে যে বিজেপিৰ লক্ষ্য হৈছে 100খন আসন আৰু 100খনৰ ওপৰত। আৰু তেনেস্থলত কিন্তু আজি হাগ্ৰামা মহিলাই এটা কথা স্পষ্টকৈ কৈ দিলে যে আমাক কোনো বিশেষ আসনৰ প্ৰয়োজন নাই, তথাপিও আমি মাত্ৰ 70খন আসনেৰে আমি জয় হৈ আমি চৰকাৰ গঠন কৰিম, এয়া কিন্তু হাগ্ৰামা মহিলাই স্পষ্ট কৰি দিছে। কিন্তু এতিয়া মেইন প্ৰশ্নটো হৈছে যে যদি হাগ্ৰামা মহিলাৰে যিটো কথা দিছে, সেই কথামতে যদি মহাজোঁট শক্তিয়ে চৰকাৰ গঠন কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোন হ'ব, গৌৰৱ গগৈ হ'বনে নে হাগ্ৰামা মহিলাৰী হ'বনে নে অজিত কুমাৰ ভূঞা নে ৰিপুণ বৰা, এই মুহূৰ্তত কিন্তু এক ডাঙৰ প্ৰশ্ন। ধন্যবাদ অংকুৰ কুমাৰ কলিতা। সেয়া আছিল আমাৰ নিউজ ডেস্কৰ পৰা আমাৰ সাংবাদিক অংকুৰ কুমাৰ কলিতা। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে মহাজোঁটত কোন হ'ব মুখ্যমন্ত্ৰী, অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তত। যদি মহাজোঁটে কিবা কাৰণত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, AIUDF, কংগ্ৰেছ, CPI, CPIML, AIUDF, BPF, জাতীয় গণমৰ্চা, এইকেইটা দল মহাজোঁটৰ এই 7টা দলে যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে কোন হ'ব পাৰে মহাজোঁটৰ প্ৰক্ষেপিত মুখ্যমন্ত্ৰী। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ ৰিপুণ বৰা, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আনহাতে AIUDFৰ বদৰুদ্দিন আজমল BPFৰ হাগ্ৰামা মহিলাৰী আৰু আঞ্চলিক গণমৰ্চাৰ অজিত কুমাৰ ভূঞা, সাংসদ অজিত কুমাৰ ভূঞা হ'ব পাৰে নেকি প্ৰক্ষেপিত মুখ্যমন্ত্ৰীৰ দাবীদাৰ। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু যিহেতু কংগ্ৰেছে এই মহাজোঁট গঠনত উদ্যোগ লৈছিল কংগ্ৰেছে, গতিকে অনাগত সময়ত নিশ্চিতভাৱে গণমৰ্চা যদি মহাজোঁটে চৰকাৰ গঠন কৰে, তেতিয়া চৰকাৰ গঠন কৰিলে কংগ্ৰেছৰ কোনোবা এজন প্ৰাৰ্থীয়ে হ'ব পাৰে মুখ্যমন্ত্ৰীত্বৰ বাবে দাবীদাৰ। কিন্তু কংগ্ৰেছ দলৰ কোন হ'ব পাৰে মুখ্যমন্ত্ৰী, ইতিমধ্যে দেখা গৈছে যে নতুন দিল্লীৰ ওচৰত কিন্তু ইমেজ সিমান ভাল নহয় ৰিপুণ বৰা ডাঙৰ, APCCৰ সভাপতি ৰিপুণ বৰাৰ ইমেজ সিমান ভাল নহয়। গতিকে সেইকাৰণে দেখা গৈছে যে তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈকো কিন্তু কংগ্ৰেছ হাইকমাণ্ডে কিন্তু প্ৰক্ষেপ কৰিব পাৰে মুখ্যমন্ত্ৰীৰ বাবে। আনহাতে প্ৰদ্যুৎ বৰদলৈৰ ইমেজো নতুন দিল্লীত ভাল, গতিকে প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে নেকি মুখ্যমন্ত্ৰীৰ বাবে দাবীদাৰ। এই হাজাৰটা প্ৰশ্ন এই মুহূৰ্তত আহি পৰিছে, পলিটিকেল কুৱেশ্যন। আমি আগতে উল্লেখ কৰিছোঁ যে কোন হ'ব পাৰে মুখ্যমন্ত্ৰীৰ দাবীদাৰ, সেয়া কিন্তু এই মুহূৰ্তত যথেষ্ট গুৰুত্বপূৰ্ণ। অৱশ্যে এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব 2 মেলৈকে আমি তাৰ কাৰণে অপেক্ষা কৰিব লাগিব, কাৰণ যিহেতু নিৰ্বাচন 3টা পৰ্যায়ত হৈ যোৱাৰ পিছত 2 মেত ভোট গণনা হ'ব আৰু তাৰপিছতে কোন দলে শেষ হাঁহি মাৰিব, মহাজোঁটে শেষ হাঁহি মাৰিব নে ভাৰতীয় জনতা পাৰ্টীয়ে শেষ হাঁহি মাৰিব, সেয়া লৈ কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন। গতিকে অনাগত সময়ত ভোটাৰৰ মাজত তেওঁলোক কেনেদৰে সোমাব পাৰে আৰু কেনেদৰে ৰাইজৰ মন জিনিব পাৰে, সেয়া এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু যদি মহাজোঁটেই হওক বা কংগ্ৰেছেই হওক কোনে চৰকাৰ গঠন কৰিব, সেয়া নিৰ্ভৰ কৰিব 2 মেৰ দিনাখন আমি গম পাম ভোট গণনা, যিহেতু 2 মেত ভোট গণনা হ'ব আৰু 2 মেলৈকে আমি তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। আমি আৰু এটা বাইট আমি শুনাব বিচাৰিছোঁ। আজি যিহেতু হাগ্ৰামা মহিলাৰীয়ে মহাজোঁটত তেওঁলোকে যোগদান কৰিছে, BPFে অত্যন্ত গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং এইটো। আৰু BPFত যোগদান কৰাৰ পিছত কি ভাষ্য কৰিছিল BPFৰ মুৰব্বী, BPFৰ চুপ্ৰিমো হাগ্ৰামা মহিলাই, আমি শুনো আহক। আজিৰ এই মহাজোঁট আমাৰ 7টা পলিটিকেল পাৰ্টিৰ লগ লাগি পেলাই যিটো আজিৰ এই প্ৰেছ মিট, ইয়াত উপস্থিত কংগ্ৰেছ বা আমাৰ CPI, CPM, AIUDF আদি কৰি 7টা পলিটিকেল পাৰ্টিৰ আমাৰ সভাপতিসকল আৰু আমাৰ কংগ্ৰেছৰে ছেক্ৰেটাৰী আমাৰ অনিৰুদ্ধ সিংজী ডাঙৰীয়া
আৰু উপস্থিত গুৱাহাটীৰ চিটিৰ বিভিন্ন প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াৰ আমাৰ সাংবাদিক বন্ধুসকল, আমি আজি আহি গ'ল BPF হিচাপে, BPF দল হিচাপে আজি আমি ফৰ্মেলি মহাজোঁটত আমি যোগদান কৰিছোঁ। কাৰণটো হ'ল আজিৰ অসমৰ যিটো পৰিৱেশ, বিজেপিৰ দিনৰ যিটো শাসন, এইটো খুব অসমবাসীৰ ৰাইজৰ কাৰণে বা অসমত ৰাইজে বিচৰা ধৰণে হোৱা নাই। এইকাৰণে আমি BPF-এ যদি অসমটো বাচাব লাগে বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো অধিকাৰ, কনষ্টিটিউচনেল যিটো ৰাইট, সাংবিধানিকভাৱে তেনেকুৱা অধিকাৰ পাব লাগে, এই ধৰণত বিজেপিয়ে দিব পৰা নাই। সেইকাৰণে আমি আজি BPF দলে মহাজোঁটত থাকি পেলাই অসমৰ ৰাইজৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, একতাৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত কাম কৰিব পাৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। সেইকাৰণে আমি BPF-এ আজিৰ পৰা মহাজোঁটত একেলগে থাকি পেলাই আগন্তুক যিটো এছেম্বলি ইলেকশ্যন, ইয়াত আমি একেলগে থাকি পেলাই ইলেকশ্যনটো খেলিম। কথা হয়তো বেলেগ একো নাই, এইটো হ'ল এইবাৰ আমি মহাজোঁটত থাকিয়ে চৰকাৰটো গঠন কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস মানে আমি কৰিমেই। এতিয়া আমি বিজেপিক অসমৰ পৰা আউট কৰিব লাগে আৰু আসামটোক বচাব লাগিব। আৰু এইবাৰ বিজেপিৰ শেষ, মই য'ত নাই ইয়াত ক'ত আৰু যাই থাকিম। মইহে যাই পেলাই ৰাখিছোঁ বিজেপিক। আপোনালোকেওতো জানে হিষ্ট্ৰীটো, বিজেপি কেনেকৈ অসমত চৰকাৰ হ'লে। তো যেনক নতুন চৰকাৰ আহিব আগন্তুক মে' মাহৰ 2 তাৰিখত ৰিজাল্ট ওলাব ভালকৈ আমাৰ অসমত। আমাৰ মহাজোঁট হিচাপে যথেষ্ট মানে কি বুলি কয় এইটো মানে সংখ্যাগৰিষ্ঠতা আমি পাম, কোনো বেলেগক খাই লোৱাৰ কোনো প্ৰশ্ন নাহে। মহাজোঁট হিচাপে এবছলিউট মেজৰিটি আমি পাম। আৰু কিছুমানটো অলপ বেছি হ'ব পাৰে, খাইটা কৰিব লাগিব। এইটো বেছি আহিলেও অলপ দিগদাৰ না, হয় না নহয়? আপোনালোকেতো জানে। ঠিক আমি মিলি পেলাই চৰকাৰ বনাম না, মিলি পেলাই বেছি হ'লে অলপ দিগদাৰ হয়। সেইকাৰণে অলপ এইফালে আমাৰ আছে না মেলা, ভাগ কৰি দিব লাগিব। তো ঠিক আছে, মই খুব ভাল লাগিছে আজি মহাজোঁটৰ লগত একেলগে প্ৰেছ মিট কৰিবলৈ পাই। গতিকে আজিৰ পৰা আমাৰতো আৰম্ভ। চৰকাৰ বনাবলৈ অকল 64হে লাগে, আমি বেছি নাৰাখিম, 70 মান ৰাখিম না। বেছি হ'লে অলপ দিগদাৰটো, সেইকাৰণে কৈছোঁ। মুঠতে চৰকাৰ বনাব পাৰে। অলৰেডি 101 কৈয়ে দিছোঁ আগতে। এইটো বিজেপিৰ ডাইলগ, এইবিলাক কিয় দি থাকে? বিজেপি ক'লে আমি ক'ব নেকি? হা, বিজেপিয়ে কৈ আছে 100, 101, 100+, এইবিলাক কি প্লাছ? বনাই পেলাই দেখাই দিয়ক না চৰকাৰটোৰ আগত। আমাৰতো হ'ল এবছলিউট মেজৰিটি, আমি কাৰো ধাৰ নলৈ পেলাই চৰকাৰ গঠন কৰিব এই কিবাটো মহাজোঁটে। কোনোবা ইণ্ডিপেণ্ডেণ্ট আমাক দৰকাৰ নহ'ব। তাৰমানে হেমন্ত বিশ্ব শৰ্মা নিচিনা ক'ৰবাৰ পৰা খালিছো কৰি চৰকাৰ নবনাই আমি। এইটো BTC-টো দেখিছে আপোনালোকে, ক'ত কিডনেপ কৰি পেলাই লৈ গ'ল, ক'ত শ্বিলং, ক'ত দিল্লী হোটেল, এনেকুৱা চৰকাৰ বনাই নেকি? চৰকাৰটো এনেকুৱা বনাই হা? এতিয়াতো আৰু চব নিজৰ ভিতৰতে মানে খেলি মেলি হিচাপ নাই। BTC নাই আৰু এতিয়া
মুঠতে আমি চৰকাৰ বনাম, চিন্তা কৰিব নালাগে। আপোনালোকে আৰামত আমাৰ হৈ পেলাই বেছি কথা কৈ থাকক, বিজেপি পাল ক'ব নালাগে, আমাৰ হৈ বেছি কওক না। ঠিক আছে, ধন্যবাদ থাকিল সকলোৰে। इसके बाद नहीं नहीं बात आप अभी कोई लेवल दिया सब पार्टी कोई लेवल दिया কি মুখ্যমন্ত্ৰী এতিয়া মন্ত্ৰী থাকি নেকি? এতিয়া মন্ত্ৰী থাকে ৰিজাইন কি দৰকাৰ আছে? মই কোৱাৰ পিছত আৰু কি ৰিজাইনত কি ৰিজাইন নকৰে? ক্লিয়াৰ এনসাৰটো লাগে ৰিজাইন কেতিয়া কৰিব কৰিব নে নকৰে কি কি কিহৰ ৰিজাইন লাগে? তাৰমানে ৰিজাইন নকৰে আৰে এতিয়া মিনিষ্টাৰ আছে নেকি? আছে আছে ক'ত আছে দেখিছে? এতিয়া আপোনালোকৰ গভৰ্ণমেণ্টত পাৰ্ট হৈ আছে আৰে আজি মই মহাজোঁটৰ লগত বন্ধু হোৱাৰ পিছত পাৰ্টীয়ে মহাজোঁটৰ লগত থকাৰ পিছত ইয়াত কিবা মন্ত্ৰী থকাৰ প্ৰশ্ন আহে নেকি? আৰু এতিয়াতো মন্ত্ৰীয়ে নাই, ক'ত মন্ত্ৰী? কোন মন্ত্ৰী? কোনটো এইটো যিটো মহাজোঁটত চামিল হোৱাটো দলীয়ভাৱে লোৱা সিদ্ধান্ত নে আপোনাৰ ব্যক্তিগত সিদ্ধান্ত? কাৰণ কালি নিশালৈকে আপোনালোকৰ একাংশ মন্ত্ৰীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত গম নাপাওঁ বুলি কৈছে। আপুনি মোক শিকাব বিচাৰিছে? সুধিব বিচাৰিছো দলীয়ভাৱে লোৱা নাই চাগে? আপোনাক আমাৰ মন্ত্ৰীসকলে আপোনাক নোকোৱা কাৰণে দলৰ সিদ্ধান্ত নৈ বুলি ভাবিছে নেকি? তো আমাৰ মন্ত্ৰীসকলে মই যেতিয়া ক'বলৈ দিব তেতিয়াহে ক'ব। আপোনালোকৰ মন্ত্ৰী কেইজনে সেই মন্ত্ৰী নাই, কি মন্ত্ৰী? এতিয়া কোন মন্ত্ৰী আছে? এতিয়া ইলেকশ্যন ডিক্লেয়াৰ দিলে ইয়াত মন্ত্ৰী থাকে কি? এইটোতো আপোনালোকে জানি দেখোন ভালকে মোৰ কি অসমবাসী ৰাইজে কি বিচাৰিছে? ইয়াৰ এগেইনষ্টত আমি নাযাওঁ, ইয়াৰ এগেইনষ্টত আমি নাযাওঁ। এখন প্ৰেছ কনফাৰেন্স আমি আপোনাক প্ৰশ্ন সুধি আছো আপুনি আমাক উল্টাই নুসুধে আপুনি প্ৰশ্নটো অসমবাসী ৰাইজৰ লগত আছে আমি। অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে হাগ্ৰামা মহিলাৰী। অন্যহাতে হাগ্ৰামা মহিলাৰী মন্তব্যৰ পিছত প্ৰমীলাৰাণী ব্ৰহ্মই মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই এক অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিহেতু তেওঁ বি পি এফ দলত আছে আৰু তেওঁ চৰকাৰৰ লগত তেওঁ এতিয়াও আছে, তেওঁ চৰকাৰৰ মন্ত্ৰী হৈ আছে। গতিকে তেওঁ কি মন্তব্য কৰে আমি শুনো আহক। চেয়াৰিংটো আমাৰ 12টা সমষ্টিত আমি 12টাই পাম। এইটো আমাৰ আলোচনা বিলোচনা হৈ গৈছে। 12টা সিটত আমি হয় কণ্টেষ্ট কৰিম 12টা সিটত। আৰু বাহিৰত থকা আমাৰ যিসকল বড়ো মানুহ আছে, য'ত য'ত বড়োসকল আমাৰ ফেভাৰত আছে, তেওঁলোকে মানে কংগ্ৰেছ দলক মানে সহায় কৰি দিব। সেইখিনি আমাৰ সিদ্ধান্ত হৈ গৈছে। কৰিব পাৰিব লাগিব। তাৰ পাৱাৰটো আমাৰ ৰাইজক যিটো সুবিধা কৰি দিব লাগে তাৰ অধিকাৰ আমাক দিব লাগে, কিন্তু তেওঁলোকে আমাক দিয়া নাই। তো আমি কেনেকৈ বিজেপিৰ লগত থাকিম? কেনেকৈ থাকিম আমি? বিজেপি দল ইমান মানে অহংকাৰ, এই অহংকাৰৰ কাৰণে বিজেপি দলটো ডুবি যাব। তেওঁলোকে ডুবিব, তেওঁলোকে উঠিব নোৱাৰে। ৰাইজক এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰিছে বিজেপি দলে, তো তেওঁলোকে আৰু উঠিব নোৱাৰে। মই কৈছোঁ চেলেঞ্জ কেনেকৈ যে আমি কংগ্ৰেছ দলৰ লগত আমি মানে এলায়েন্স কৰিম। সেইটো আমাৰ সিদ্ধান্ত আছিল যোৱাকালিৰ সিদ্ধান্তটো। আমি আশা ৰাখিছোঁ কংগ্ৰেছ দলেও আমাক পাই পেলাই তেওঁলোকে অলপ মজবুত হ'ব আৰু আমিও তেওঁলোকৰ সহায় সহযোগিতা লৈ পেলাই আমি সুন্দৰকৈ আগবাঢ়ি যাব পাৰিম। সেইকাৰণে যোৱাকালি এই সিদ্ধান্তটো হৈছে। মহাজোঁটটো মানে তেওঁলোকৰ হয়, আমি অকল কংগ্ৰেছৰ লগত ডাইৰেক্টলি কৰিছোঁ আৰু অন্যান্য দলৰ লগত আমি নাই কৰা। তো আমি যোগদান কৰাৰ নিচিনাই হ'ল আৰু মহাজোঁটত আমি যোগদান কৰাৰ নিচিনাই হ'ল। কিন্তু আমাৰতো মেইন উদ্দেশ্যটো কংগ্ৰেছৰ লগত থাকি পেলাই আমি কাম কৰিম। সেয়া আছিল বি পি এফৰ নেতৃত্ব তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ মন্তব্য। আমি আগতে উল্লেখ কৰিছোঁ যে অত্যন্ত গুৰুত্বপূৰ্ণ এটা ৰাজনৈতিক বাতৰি, যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ নেতৃত্বত এক মহাজোঁট গঠন হৈছে। আৰু এই মহাজোঁটত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ 7টা দল চামিল হৈছে। কংগ্ৰেছ, AIUDF, BPF, গণমৰ্চা, CPI, CPIML। গতিকে এই গোটেই 7টা দলৰ ভিতৰত
আমি আগতে উল্লেখ কৰিছোঁ যে বহুকেইজন নেতা আছে AIUDFৰ বদৰুদ্দিন আজমলেই হওক বা কংগ্ৰেছ দলৰ ৰিপুণ বৰা, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আনহাতে জাতীয় গণমৰ্চাৰ সাংসদ অজিত কুমাৰ ভূঞা, BPFৰ হাগ্ৰামা মহিলাই। গতিকে এইসকলৰ ভিতৰত কোন হ'ব পাৰে প্ৰক্ষেপিত মুখ্যমন্ত্ৰী প্ৰাৰ্থী, এই মুহূৰ্তত কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত। অৱশ্যে যিহেতু কংগ্ৰেছ নেতৃত্বাধীন এই মহাজোঁট, গতিকে কংগ্ৰেছৰ প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিব কংগ্ৰেছ হাইকমাণ্ডে, সেয়া কিন্তু লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। যিহেতু 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত 2 মে'ত ভোট গণনা হ'ব আৰু 2 মে'ৰ পিছত গম পোৱা যাব যে কোনে দিছপুৰৰ মসনদে এবাৰ দখল কৰিবলৈ সক্ষম হ'ব আৰু কোন হ'ব মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰৰ হট চিটত কোন বহিব, সেয়া তাৰ কাৰণে কিন্তু আমি আৰু দুমাহ আমি অপেক্ষা কৰিব লাগিব। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে নিৰ্বাচনৰ বাবে ইতিমধ্যেই অধিসূচনা জাৰি কৰা হৈছে ইলেকশ্যন কমিশ্যনৰ প্ৰেছ মিটৰ পিছত। ইলেকশ্যন কমিশ্যনে 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰাৰ পিছত, ডেট দিয়াৰ পিছত, তাৰিখ ঠিক কৰাৰ পিছত ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। গতিকে নিৰ্বাচনৰ কাৰণে ৰাজনৈতিক যিবিলাক দল আছে, দলবোৰ কিন্তু সাজু হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণে তেওঁলোক সাজু হৈছে, কেনেদৰে ৰাইজৰ মাজত তেওঁলোক সোমাব পাৰে তাক লৈ তেওঁলোকে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। গতিকে অনাগত সময়ত কি হয়, ফলাফল কি হয়, তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। কিছুদিন আমি আগতে উল্লেখ কৰিছোঁ 2 মে' পৰ্যন্ত আমি অপেক্ষা কৰিব লাগিব। কিন্তু ইতিমধ্যে নিৰ্বাচনী ৰণদংকা বজাইছে সকলো ৰাজনৈতিক দলেই, ৰাইজৰ মাজত সোমাবৰ কাৰণে তেওঁলোক চেষ্টা কৰিছে। গতিকে আমি তাৰ কাৰণে কিছুদিন অপেক্ষা কৰিব লাগিব। নিৰ্বাচনৰ পিছত আমি 2 মে'লৈকে আমি অপেক্ষা কৰিব লাগিব, কোন হ'ব পাৰে, কোনে দিছপুৰৰ মসনদ দখল কৰিব আৰু কোন হ'ব পাৰে পৰৱৰ্তী দেশখনৰ মুখ্যমন্ত্ৰী। আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই শান্তনু ভূঞাই বিদায় লৈছোঁ। সকলো ধৰণৰ বাতৰিৰ বাবে চাই থাকক আই নিউজ নৰ্থ ইষ্ট। ধন্যবাদ।